আপোনালোকক স্বাগতম জনাইছোঁ। মই তিনিচুকীয়া নপুখুৰীলৈ বৰ্তমান আহিছোঁ। ইয়াত পাতিছে আৰু এনেকৈ কৈ মই ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। আৰু এনেকৈ কৈ মটক বিহু জনগোষ্ঠীও পাতিছিলে আৰু এনেকৈ কৈ আপোনালোকক দেখাই দিছোঁ। মানুহ আহি আছে পুৱা মটক জনগোষ্ঠীয় সংগঠনে আৰু মটক সন্মিলনে গছ তেলৰ বিহু পাতিছে। ইয়ালৈ তিনিচুকীয়াত মই বৰ্তমান উপস্থিত হৈছোঁহি। আপোনালোকে চাব পাৰে এনেকৈ কৈ জুম কৰি মোবাইলটো আপোনালোক দেখাই দিছোঁ। আৰু যোৱা আৰু এনেকৈ কৈ গৈ থকা হৈছিলে আৰু বৰ্তমান আৰু এনেকৈ কৈ মূল গেটখন বৰ্তমান পামগৈ। আৰু এইটো নপুখুৰীত আৰু মুকলি বিহু বৰ্তমান পাতিছে। আপোনালোকে দেখিব আৰু ইয়াৰ ভিডিঅ'টো আপোনালোকে চাবলৈ পাব। এনেকৈ কৈ বৰ্তমান মই গৈ আছোঁ। আমি আহি আছোঁ বিহু চাবলৈ। আপোনালোকে চাব পাৰে এনেকৈ মই দেখাই দিছোঁ। এনেকৈ মানুহ তামাম হৈছে বুলি আপোনালোকক মই দেখাই আছোঁ আজি ভিডিঅ'টোত। এক মিনিট ৰ ভালে অৰ্জুন উপাসনা বৰুৱা গোস্বামী বাইদেউক আমি সুগন্ধি গায়িকা মঞ্জুৰ জনাইছিলোঁ। ধুনীয়া শব্দ দিছে। ঐ লাখুতি মূৰৰে ঐ পিতল ঐ আমাকো আছিলি ঐ দিবা ঐ লাহৈ। ৰটো আকৌ ফুটাই দিলে বেয়া লাগে। নাথাকে, ভিটামিন নাথাকে, তেজবোৰ একেবাৰে শ্ল' হৈ যাব। তেতিয়া আপোনালোকে ভুলতো আকৌ ঘৈণীৰ লগত কথা পাতি নিদিব। প্ৰেছাৰটো যদি হাই কৰিব লাগে তেতিয়াহ'লে খুলখালিৰ লগত হয় না। মই বোলো হয় বোলে তই চিৰিয়েল খানাৰ পৰা কিয় ওলাই দিলি? মই বোলে এইবিলাক ঢেৰ কথা, তই আহিবিচোন তোক লগ পাম। কৈছে তই জানা না তোৰ চিৰিয়েল খান মই সন্ধ্যা মালটো খাওঁতে তোৰ চিৰিয়েল খান চাই চাই খাওঁ। তাৰপিছত মোক কৈছে বোলে তই জানা না তই মোক মালৰ লগত চাকনা আছিলি, কিয় এৰি দিলি? মই বোলো তই ইমান মৰম লগাকৈ কৈছে আৰু কেতিয়াবা আহিবিচোন লগেই পাম তোক। বোলে হৰি এ তুমি নাচনি এতিয়া যে গাব, এতিয়া যে গাব আহাচোন কাষলে অকণমান মনত কৰোঁ। এই ল'ৰাবিলাকে একদম গা উঠলি যায় হয়নে? এই জাপে দিম দি চাঙ বাৰু এই চিঞৰ ওলাব বিয়া পতাৰ পাছত। মানুহ এজনী গিৰিয়েকক লৈ ডাক্তৰৰ ওচৰলৈ গৈছে। ডাক্তৰক গৈ কৈছে আমাৰ এওঁক কি হৈছে নাজানো, ৰাতি দেখোন কথা কৈ থাকে টোপনিত। নপুখুৰীত আৰু নাচনীসকলে নাচি আছে। আপোনালোকে চাওক এনেকৈ কৈ মানুহবোৰ পূৰা অহা যোৱা কৰি আছে। আপোনাক দেখাই দিছোঁ। আৰু পূৰা এনেকৈ আকৌ আহি আছে মটক জনগোষ্ঠীয় যি পৰম্পৰা আৰু গছ তলৰ বিহু। সেইকাৰণে এনেকৈ মানুহখন পূৰা আহি আছে। আপোনালোকে চাওক আৰু এনেকৈ কেমেৰাটো দেখাই দিছোঁ আপোনালোকক। আৰু
দেহাবে আউটপোষ্টত বিউটি পালনত দেখা পালোঁ আপোনাৰ